নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি যোৰহাটত ঢোলৰ যাদুকৰ গণশিল্পী মঘাই ওজা দিৱস পালন বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা পৰিচালক প্ৰযোজক জানু বৰুৱাক প্ৰদান কৰা হয় পঞ্চদশ বাৰ্ষিক মঘাই ওজা বঁটা নিউজৰ বিশেষ প্ৰতিবেদন যোৰহাটত ঢোলৰ যাদুকৰ গণশিল্পী মঘাই ওজা দিৱস পালন গণশিল্পীগৰাকীৰ মৃত্যু বাৰ্ষিকীত প্ৰতি বছৰে যোৰহাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পালন কৰে এই দিৱস উল্লেখযোগ্য যে যোৰহাটত গণশিল্পী ঢোলৰ ওজা মঘাই ওজা দিৱস উদযাপন কৰা হয় প্ৰতি বছৰৰ দৰে এইবাৰো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত পালন কৰা হয় এই দিৱসটি 1916 চনত যোৰহাটত জন্মগ্ৰহণ কৰা মঘাই ওজাই ঢোলবাদনৰ জৰিয়তে সমাজখনক আগুৱাই নিছিল আৰু প্ৰতি বছৰে সমাজ জীৱনলৈ অৱদান আগবঢ়াই অহা ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত একোজন বিশেষ ব্যক্তিজনক প্ৰদান কৰে মঘাই ওজা বঁটা এইবাৰ বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা পৰিচালক প্ৰযোজক জানু বৰুৱাক প্ৰদান কৰা হয় পঞ্চদশ বাৰ্ষিক মঘাই ওজা বঁটা যুৱ ছাত্ৰ পৰিষদে প্ৰতি বছৰে বঁটাটো প্ৰদানৰ সময়ত এটা তেওঁলোকৰ ক্ষোভ থাকে ক্ষোভটো বেলেগ একো নাই চৰকাৰেও বহুতখিনি কৰিব ইচ্ছা কৰিলে পাৰিলেহেঁতেন নকৰে এই বিষয়টোত আপুনি কিবা আলোকপাত কৰিব নেকি নহয় এইটো ক্ষেত্ৰত যে চৰকাৰে যে কিবা দায়িত্ব আছে ডেফিনেটলি চৰকাৰৰ দায়িত্ব থাকে কিন্তু কথাটো হৈছে কি এটা অনুষ্ঠান যিটো তেওঁলোকে হেৰি কৰিছে চৰকাৰৰ যে সহায় ল'ব লাগিব এইটো কথা নহয় সহায় নোলোৱাকৈ কৰিব পাৰি কৰাটো উচিত তেনেধৰণে প্ৰত্যেকটো কথাতে চৰকাৰৰ নিজৰ দায়িত্ব কিছুমান বেলেগ বেলেগ দায়িত্ব থাকে গতিকে তেওঁলোকে সেইফালৰ পৰা কৰি থাকে কিন্তু আমি যদি সমাজৰ ফালৰ পৰা যদি কৰিব খোজোঁ তেতিয়া আমি নিগাজিকৈ কৰাটো উচিত গণশিল্পী কালি মঘাই ওজা মৃত্যু আৰু জন্মবাৰ্ষিকী আছে প্ৰশাসনৰ ফালৰ পৰা একোচো বন্তি প্ৰজ্বলন কৰা নহয় আজি দেশত গণশিল্পীসকলক চৰকাৰে অৱহেলা কৰিছে নেকি অৱহেলা বুলি মই নকওঁ কিন্তু বহুত ক্ষেত্ৰত হয় কি মানে পাহৰি যোৱা যায় যেতিয়া পঢ়ি থকা নাযায়তো গতিকে সেই ক্ষেত্ৰত মানে নেতাসকলৰ যিবিলাক দায়িত্ব আছিলে নহয় দায়িত্ব থাকে বিশেষকৈ ৰাজনৈতিক নেতাসকল তেওঁলোকে সজাগ হৈ থকাটো উচিত আৰু সদায় মনত ৰখাটো উচিত এইবিলাক এই দিৱসবিলাক খুব প্ৰয়োজন জাতিটোৰ কাৰণে চৰকাৰখনৰ কাৰণেও প্ৰয়োজন কিন্তু হৈ নুঠে কেতিয়াবা কাৰণ এই বহুত ক্ষেত্ৰত অভ্যাসত নাথাকিলে এইবিলাক পাহৰি যোৱা যায় নতুন বছৰত আপোনাৰ পৰা অসমবাসীয়ে কিবা কি আশা কৰিব এখন ছবি এখন কৰিবলৈ লৈছোঁ কৰিম এতিয়ালৈকে একো ক'ব পৰা হোৱা নাই যেতিয়া নিজে নিজে মানুহে গম পাব আৰু সাধাৰণতে মই ঢোলপুতি নহওঁ ন দ্বিতীয়বাৰ যদি কৰিবলৈ লওঁ যথা সময়ত মানে অসমীয়া ৰাইজে মানে জানিব জানিবলৈ পাব আৰু অসমীয়া ছবি এখন কৰিব লৈছোঁ আৰু নানা দুটামান প্ৰজেক্ট আছে উল্লেখযোগ্য যে চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত প্ৰদান কৰা হয় মঘাই ওজা বঁটাটি মঘাই ওজাই 1978 চনৰ 15 মাৰ্চত মৃত্যুবৰণ কৰে আৰু এই মৃত্যুৰ দিনটিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যোৰহাট জিলাত প্ৰতি বছৰৰ দৰে এইবাৰো দুদিনীয়া কাৰ্যসূচীৰে এই দিৱস পালন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতি বছৰে গণশিল্পী মঘাই ওজা দিৱস আমি আয়োজন কৰোঁ এইবাৰ এই দিৱস যোৱাকালি আছিল কিন্তু যোৱাকালি হোলী উৎসৱ আছিল কাৰণে আমি প্ৰতিমূৰ্তি আৰু সমাধি ক্ষেত্ৰত কিছু মাংগলিক কাৰ্যসূচী কৰি পেলাই আমি চমুৱাই থৈছিলোঁ আৰু আজি সেই অনুষ্ঠান আয়োজন কৰা হৈছে আমি প্ৰতি বছৰে আপোনালোকে জানে এগৰাকী ঢুলীয়া শিল্পীক এই দিৱসৰ লগত সংগতি ৰাখি আমি বঁটা প্ৰদান কৰোঁ এই বছৰ আমাৰ জুৰি বৰ্ড বা আমাৰ যিসকল পৰামৰ্শদাতা তেওঁলোকে ক'লে কেৱল মাত্ৰ ঢুলীয়া শিল্পীকে নহয় অন্যান্য ক্ষেত্ৰৰ মানুহকো দিব লাগে যিহেতু গণশিল্পী মঘাই ওজা কেৱল মাত্ৰ এগৰাকী ঢুলীয়া শিল্পী নাছিল তেওঁ প্ৰকৃতপক্ষে ঢোলটো কাণত লৈ সমাজখন সংস্কাৰ কৰিবলৈ চেষ্টা কৰিছিল
গতিকে বঁটাটো খোলা কৰি দিব লাগে। ঠিকে আছে, আমি তেওঁলোকৰ যিটো পৰামৰ্শ সেই পৰামৰ্শ গ্ৰহণ কৰি এইবাৰ ৰাষ্ট্ৰীয় বঁটা প্ৰাপক চলচ্চিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱা ডাঙৰীয়াক আমি মঘাই ওজা বঁটা প্ৰদান কৰিছোঁ। সেইটো বঁটা সম্পৰ্কীয় কথা। কিন্তু মঘাই ওজা যি দিৱস বা এই শিল্পীগৰাকী, এই মাটিৰ শিল্পীগৰাকী, আচলতে আমি প্ৰত্যেক বছৰে এই কথাটো কওঁ, বাৰে বাৰে কৈ থাকিবলৈ কথাটো বেয়া লাগে, আমাৰেই লাজ লাগে যে চৰকাৰে তেওঁলোকে কৰিবলগীয়া কামখিনি কিন্তু কোনো বছৰে নকৰে। আন এনেলাগে যোৱাকালিও যোৰহাট জিলা প্ৰশাসনে এগছি বন্তি বা এপাহি ফুল দিবলৈ, পুষ্পাঞ্জলি জনাবৰ কাৰণেও তেওঁলোকৰ সময় উলিয়াব নোৱাৰিলে। এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। আৰু চৰকাৰেও মই দেখিছোঁ যে য'ত এটা ৰাজনৈতিক লাভ আছে, পলিটিকেল য'ত এটা ব্ৰেণ্ডিং আছে, সেই যিবিলাক মহান শিল্পীবিলাকক বহুত ধুমধামেৰে দিৱসবিলাক আয়োজন কৰিছে। হয়তো মঘাই ওজাৰ ক্ষেত্ৰত তেনে নাই। মঘাই ওজা ৰাজনৈতিক লাভালাভ নাই মঘাই ওজাৰ ক্ষেত্ৰত, সেইকাৰণে চৰকাৰে এটা উদাসীন মনোভাৱ গ্ৰহণ কৰে। যিয়ে নহওক, যে গণশিল্পী মঘাই ওজা এগৰাকী প্ৰকৃতপক্ষেই গণশিল্পী আছিল। তেওঁ কান্ধত ঢোলটো লৈ সমাজখন সংস্কাৰ কৰিবলৈ চেষ্টা কৰিছিল, আৰু ৰাজনৈতিকভাৱেও তেওঁ এগৰাকী সচেতন ব্যক্তি আছিল। তেওঁ যিবিলাক মালিতা, সেই মালিতাই তাই প্ৰমাণ কৰে। তেওঁ বিভিন্ন মালিতাত গাইছিল, ৰাইজখনে কান্দিছে দা ডাঙৰীয়া, দেশখনে কান্দিছে চোৱা, ৰাইজৰ বলতে তুমি বলৱন্ত কিয়নো পাহৰি যোৱা। আজি ৰাজনৈতিক নেতাসকলে আপোনালোকে জানে কিমান অহংকাৰ, তেওঁলোকে কিমান অহংকাৰী কথা কয়, কিমান তুচ্ছ তাচ্ছিল্য কৰি পেলাই মানুহক কথা কয়। অলপতে আপোনালোকে দেখিলে যে ভাওনা, শংকৰদেৱ, তেওঁলোককো এৰি দিয়া নাই, তেওঁলোককো তুচ্ছ তাচ্ছিল্য কৰি পেলাই ভাষণ দিয়ে, বক্তব্য ৰাখে, কথা কয়। গতিকে সেই ৰাজনৈতিক নেতাবিলাকৰ প্ৰতি মঘাই ওজাৰ যিটো মই মালিতা, ৰাইজখনে কান্দিছে দা ডাঙৰীয়া, দেশখনে কান্দিছে চোৱা, ৰাইজৰ বলতে তুমি বলৱন্ত কিয়নো পাহৰি যোৱা। ৰাইজে ভোট দি আছে কাৰণেহে তেওঁলোকে ইমান ক্ষমতাশালী হৈ আছে। ৰাইজে যদি এবাৰ ভোট নিদিয়ে তেনেহ'লে দুপুচকে সৰি পৰিব। সেই যিখিনি ৰাজনৈতিক সচেতনতা, সেই ৰাজনৈতিক সচেতনতা মঘাই ওজাৰ আছিল। মঘাই ওজা কেৱল মাত্ৰ এজন ঢুলীয়া শিল্পী নাছিল। যেতিয়া ভাষা আন্দোলনৰ সময়ত অসমীয়া আৰু বঙালী মানুহৰ মাজত সংঘাত সৃষ্টি হৈছিল, তেতিয়াও সেই সংঘাত নিৰ্মূল কৰিবৰ কাৰণে বিভিন্ন ঠাইত গৈ ঢোল বজাই সংঘাত নিৰ্মূল কৰিবলৈ চেষ্টা কৰিছিল। আৰু আপোনালোকে জানে যে এতিয়া ৰাজনৈতিক যিবিলাক নেতা সমগ্ৰ অসমত আপোনালোকে দেখিছে, তেওঁলোকে প্ৰচুৰ পৰিমাণে তেওঁলোকে সা সম্পত্তি আছে, অ'ত মাটি ত'ত মাটি, ইটো কোম্পানী সিটো কোম্পানী। সেই যিবিলাক ৰাজনৈতিক নেতা, সেই ৰাজনৈতিক নেতাবিলাকক তেতিয়াই মঘাই ওজাই লিখিছিল, কি বুলি লিখিছিল, মাজুলীৰ দেশতে খোৱাৰ অভাৱত পেলাই পৰিয়াল কাটি, শ্বিলং ৰোডতে দেখিবা ৰাইজসকল মিনিষ্টাৰসকলৰ মাটি। মানে আগতে ৰাজধানী শ্বিলঙত আছিল, এতিয়া হয়তো শ্বিলং ৰোডটো GS ৰোড হ'ব, বা এনেধৰণৰ যিবিলাক মূল্যৱান অঞ্চল, সেই মূল্যৱান অঞ্চলবিলাক হ'ব। গতিকে লৈ পেলাই সেই সময়তে তেওঁ তেনেধৰণে কৈছিল। তেওঁ ৰাজনৈতিকভাৱেও কিমান সচেতন আছিল, বা মানে সততে সমাজত দেখি থকা যিবিলাক দুৰ্নীতি, সেইবিলাকো তেওঁ এনেধৰণে মালিতাৰ জৰিয়তে, ঢোলৰ জৰিয়তে নিৰ্মূল কৰিবলৈ চেষ্টা কৰিছিল। গতিকে মাটিৰ মানুহ, মাটিৰ শিল্পীবিলাকৰ যে সন্মান, তেওঁলোকৰ মৰম চেনেহ কোনোদিনে কমি নাযায়, শ্ৰদ্ধা কোনোদিনে তেওঁলোকৰ কমি নাযায়, সেই কথাটো গণশিল্পী মঘাই ওজাৰ ক্ষেত্ৰত অলপতে আপোনালোকে দেখিলে, আমি দেখিলোঁ গণশিল্পী ৰাজীৱ শদিয়াৰ ক্ষেত্ৰত। গতিকে মই সকলো শিল্পীকে সকলো আহ্বান জনাওঁ যে মাটিৰ লগত মিলি সমাজখন যিবিলাক দুৰ্নীতি হৈছে, বিভিন্ন প্ৰকাৰে সেই দুৰ্নীতিবিলাকৰ বিৰুদ্ধেও মাত মাতিবৰ কাৰণে মই আহ্বান জনাওঁ। গণশিল্পীগৰাকীৰ মৃত্যুবাৰ্ষিকীত অনুষ্ঠিত কৰা গণশিল্পী মঘাই ওজা দিৱসটিত সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিশিষ্ট গণ্যমান্য ব্যক্তিসকলে অনুষ্ঠানটিত উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা পৰিষদে উক্ত অনুষ্ঠানটি সফলভাৱে সামৰি পৰাত সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আগলৈও এনেদৰে সহায় সহযোগিতা কামনা কৰে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।